নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায় হোৱাকৈ আন এটা নতুন ভিডিঅ' লৈছো তো এই ভিডিঅ'টিত আমি 40টা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম তো এই 40টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে which one of the following sets of bill presented to the parliament along with the budget নিম্নলিখিত কোনখন বিধেয়ক সংসদত বাজেটৰ হৈতে একেলগে উত্থাপন কৰা হয় তো বনকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ফাইনান্স বিল এণ্ড এপ্ৰপ্ৰিয়েশ্যন বিল বিত্তীয় বিধেয়ক আৰু বিনিয়োগ বিধেয়ক এই দুইটাই বাজেটৰ হৈতে একেলগে উত্থাপন কৰা হয় নেক্সট কোৱেশ্চনটো চাওক কি দিছে Which one of the following articles empowers the president to appoint prime minister of India? তলৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰী নিযুক্তিৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিছে মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ শুদ্ধটো অপচন বি আৰ্টিকল 75 তো সংবিধানৰ পঞ্চম খণ্ডৰ তো মনত ৰাখিব সংবিধানৰ পঞ্চম ভাগত পঞ্চম খণ্ডৰ প্ৰথম অধ্যায়ত প্ৰধানমন্ত্ৰী আৰু এটৰ্নি জেনেৰেলৰ নেতৃত্বত ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদৰ বিষয়ে আলোচনা কৰা হৈছে নেক্সট কোৱেশ্চনটো কি দিছে চাওক ইন হুইচ আৰ্টিকল অফ দা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ দা জইণ্ট সিটিং অফ দা লোকসভা এণ্ড ৰাজ্যসভা বিন প্ৰভাইডেড ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকৰ বিধান আছে তো বনকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি আৰ্টিকল 108 অনুচ্ছেদ 108 নেক্সট কোৱেশ্চন টো লাগবৰো কি দিছে চাওক হু ইজ দা সুপ্ৰিম কমান্ডাৰ অফ দা আৰ্ম ফৰ্চেছ ইন ইণ্ডিয়া তো ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক কোন হয় সকলোৱে জানে চাগে অপচন সিটো হৈ যাব শুদ্ধত্তৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি তো বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু হৈছে সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক নেক্সট কোৱেশ্চন টো চাওক কি দিছে ইন হুইচ কেছ ডিড দা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া determined that the parliament has empower to make amendment in fundamental right but it cannot make any change in the basic structure of the constitution কি কৈছে কোনটো ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰিছিল যে মৌলিক অধিকাৰত সংশোধন কৰাৰ ক্ষমতা সংসদৰ আছে কিন্তু এই সংবিধানৰ কোনো মৌলিক গাঁথনিৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে তো এটো কোনটো ক্ষেত্ৰত উল্লেখ কৰা হৈছে তো বনকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি কেশৱানন্দ ভাৰতী গোচৰত এটো উল্লেখ কৰা হৈছিল নেক্সট কোৱেশ্চনটো কি দিছে চাওক হু ইজ দা চিফ ল অফিচাৰ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য আইনী প্ৰাধিকাৰী কোন হয় তো আমি যদি আইনী প্ৰাধিকাৰীৰ কথা চাবলৈ যাওঁ অপচন বি টো হৈ যাব শুদ্ধত্তৰ এটৰ্নি জেনেৰেল তো এটৰ্নি জেনেৰেল হৈছে ভাৰতৰ মুখ্য আইনী প্ৰাধিকাৰী আৰু বৰ্তমান ভাৰতৰ এটৰ্নি জেনেৰেল হৈছে আৰ ভেংকটৰমণি তো মনত ৰাখিব বৰ্তমান ভাৰতৰ এটৰ্নি জেনেৰেল হৈছে আৰ ভেংকটৰমণি নেক্সট কোৱেশ্চন টো আগবাঢ়ো কি দিছে চাওক দ্য ফাৰ্ষ্ট 5-year প্লেন ইন ইণ্ডিয়া ৱাজ লঞ্চ ইন দ্য ইয়েৰ তো ভাৰতৰ যিটো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা হেতু কোন চনত বা কোন বছৰত আৰম্ভ হৈছিল তো ইয়াৰে শুদ্ধটো অপচন এ 1951ত 1951 চনত প্ৰথম 5 বছৰীয়া অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল যিয়ে মূলতঃ প্ৰাথমিক খণ্ডৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিছিল নেক্সট কোৱেশ্চন টো আগবাঢ়ো কি দিছে চাওক Which of the following bills cannot be introduced first in the Rajya Sabha? নিম্নলিখিত কোনখন বিধেয়ক প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰি তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি মানি বিল অৰ্থাৎ যেটো বিত্ত বিধেয়ক হেতু প্ৰথমতে ৰাজ্যসভাত আমি উত্থাপন কৰিব নোৱাৰো নেক্সট কোৱেশ্চন টো চাওক কি দিছে হৰ্নবিল ফেষ্টিভেল ইজ এ কালচাৰেল ফেষ্টিভেল সেলিব্ৰেটেড ইন হুইচ ষ্টেট হৰ্নবিল উৎসৱ যেটো ধনেশ উৎসৱ বুলি আমি কওঁ সেই উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় বা কোনখন ৰাজ্যত পালন কৰা এক সাংস্কৃতিক উৎসৱ সকলোৱে জানিব লাগে অপচন বি টো হ'ব শুদ্ধত্তৰ নাগালেণ্ড তো এই হৰ্নবিল উৎসৱটো কেতিয়া পালন কৰা হয় আপোনালোকে কমেন্টত জনাবচোন কোনে কোনে জানে চাম আৰু এতিয়া আমি নেক্সট কোৱেশ্চন লাগবাৰো কি দিছে চাওক হু হেজ অথৰিটি টু এপ্ৰুভ প্ৰেসিডেন্ট ৰুল ইন দা ষ্টেট ৰাজ্যত ৰাষ্ট্ৰপতি শাসন অনুমোদন কৰাৰ কৰ্তৃত্ব কাৰ আছে তো অপচন এটো হৈছে শুদ্ধত্তৰ পাৰ্লিয়ামেন্টৰ আছে অৰ্থাৎ সংসদৰ আছে তো বন্ধুসকল নেক্সট কোৱেশ্চনটো ডিসকাস কৰাৰ আগতে আপোনালোকে এটা কথা জনাই থওঁ যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষা একেবাৰে কম সময় আছে মাত্ৰ দুদিনমান সময় আপোনালোকৰ হাতত এতিয়া কিন্তু আছে তো এই দুদিনত আপোনালোকে যিমান পাৰে ৰিভাইজ কৰক আৰু আমাৰ ৰিভাইজ ক্লাছবিলাক গোটেইটা চাই ল'ব আৰু লগতে ম্যাথছ ৰিজনিং এবিলাকৰ ভিডিও আমি দি আছো
তো গুটেকিটা ভালদৰে আপোনালোকে চাই যাব যিবিলাক বেসিক ফৰ্মুলা আছে আৰু ইম্পৰ্টেন্ট ফৰ্মুলা আছে গুটেখিনি আমি ভিডিও বিলাকত কৈ গৈছো আৰু যদি আপোনালোকে নিজকে টেষ্ট কৰিব বিচাৰে যে আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা হৈছে নিজকে টেষ্ট কৰিব বিচাৰে তেনেহলে এখন মক টেষ্ট আপোনালোকে ল'ব পাৰে আৰু অল সাবজেক্ট থকা পিডিএফ বোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম তো নকল চাওক নেক্সট কোৱেশ্চনটো কি দিছে Constitutionally, who has the power to make a law on the subject mentioned in the union list? তো সাংবিধানিক ভাবে কেন্দ্ৰীয় তালিকাত উল্লেখ কৰা বিষয়ত আইন প্ৰণয়ন কৰাৰ ক্ষমতা কাৰ আছে ইয়াৰ শুদ্ধটো অপচন বি পাৰ্লিয়ামেন্টৰ তো এটো আইন প্ৰণয়ন কৰাৰ ক্ষমতাটো সংসদৰ আছে নেক্সট কোৱেশ্চন which power station has created the record of generating the most electricity in a month কোনটো শক্তি কেন্দ্ৰ এমাহত আটাইতকৈ বেছি বিদ্যুৎ উৎপাদন কৰি অভিলেখ সৃষ্টি কৰিছে তো ইয়াৰ শুদ্ধটো অপচন এ নাথফা ঝাকৰি হাইড্ৰ পাৱাৰ ষ্টেচন নেক্সট কোৱেশ্চনটো কি দিছে চাওক CBSE has launched financial literacy curriculum for students in association with which institution কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে কোনটো প্ৰতিষ্ঠানৰ সহযোগত শিক্ষাৰ্থীসকলৰ বাবে বিত্তীয় সাক্ষৰতাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে তো ইয়াৰ শুদ্ধটো অপচন সি NPCI নেক্সট কোৱেশ্চনটো কি দিছে চাওক which is the first green says যেটো স্পেশাল ইকোনমিক জোন অফ ইন্ডিয়া তো ভাৰতৰ প্ৰথম হেউজ অৰ্থনৈতিক বিশেষ মণ্ডল অৰ্থাৎ স্পেশাল ইকোনমিক জোন কোনটো হয় তো বনকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি কাণ্ডলা গুজৰাট তো গুজৰাটৰ কাণ্ডলা হৈছে ভাৰতৰ প্ৰথমটো হেউজ অৰ্থনৈতিক বিশেষ মণ্ডল নেক্সট চাওক কি দিছে freight smart cities which were making news recently will be set up by which union ministry হেহতিয়াকৈ খবৰত ওলোৱা freight smart city সমূহ কোন কেন্দ্ৰীয় মন্ত্ৰালয়ে স্থাপন কৰিব তো বনকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি অৰ্থাৎ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে যেটো freight smart city আছে হেটো স্থাপন কৰিব নেক্সট কোৱেশ্চনটো চাওক কি দিছে which country has recently initiated campaign named clean plate campaign 2.0 to reduce food wastage কোনখন দেখে খাদ্যৰ অপচয় হ্ৰাস কৰিবলৈ clean plate campaign 2.0 নামৰ এটা অভিযান আৰম্ভ কৰিছে তো এটো আমি আলোচনা কৰিছিলো সকলোৱে জানে চাগে অপচন বি টো বৌদ্ধতৰ চাইনাই তো চীন দেখে ক্লিন প্লেট কেম্পেইন 2.0 নামৰ এটা তেওঁলোকে আঁচনি আৰম্ভ বা অভিযান আৰম্ভ কৰিছে যিটোৱে কি কৰিব হিহঁতৰ দেখত যিবিলাক ধৰক খাদ্য অপচয় হয় সেই খাদ্য অপচয়টো ৰোধ কৰিব নেক্সট কোৱেশ্চনটো চাওক হোৱাট আৰ দা মেজৰ সেক্টৰ হুৱেৰ FDI ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট ইজ ডান তো প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ কৰা প্ৰধান খণ্ডবোৰ কি কি তো ইয়াৰ শুদ্ধটো অপচন ডি অল অফ দা এবভ ওপৰ আটাইকেইটা অৰ্থাৎ আন্তঃগাঁথনি অটোমোবাইল আৰু উৎপাদন এই আটাইকেইটা হৈছে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ প্ৰধান খণ্ড নেক্সট কোৱেশ্চন কি দিছে মোস্ট ইম্পৰ্টেন্ট সাৰ্ভিসেস ইন ইন্ডিয়ান ইকোনমি আৰ ভাৰতীয় অৰ্থনীতিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সেৱাবোৰ কোনবোৰ তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ হেলথ এণ্ড এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য আৰু শিক্ষা হৈছে ভাৰতীয় অৰ্থনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সেৱা নেক্সট কোৱেশ্চন কি দিছে মেজৰ পোৰ্টছ লাইক কাকিনাডা মছলিপট্টনম Bhimunipattanam and Krishnapattanam are in which of the following states? তো কাকিনাডা মছলিপট্টনম Bhimunipattanam আৰু কৃষ্ণপট্টনমৰ দৰে সৰু সৰু বন্দৰবোৰ তলৰ কোনখন ৰাজ্যত আছে তো গোটেইখন একেখন ৰাজ্যতে আছে তো ভালদৰে চাব অপচন বি হ'ব শুদ্ধতৰ অন্ধ্ৰপ্ৰদেশ তো অন্ধ্ৰপ্ৰদেশৰ অন্ধ্ৰপ্ৰদেশত মুঠ 14টা এনেধৰণৰ বন্দৰ আছে নেক্সট কোৱেশ্চন কি দিছে চাওক মিনিষ্ট্ৰি অফ ফাইনেন্স কন্ট্ৰোলছ হুইচ অফ দা ফলোইং অৰ্থাৎ বিত্ত মন্ত্ৰালয় তলৰ কোনটো নিয়ন্ত্ৰণ কৰে অপচনবোৰ আপোনালোকে ভালদৰে পঢ়ি চাব তো আমি যদি চাওঁ অপচন ডি হ'ব শুদ্ধত অল অফ দা এবভ ওপৰৰ আটাইকেইটা অৰ্থাৎ ভাৰতীয় ৰাজহ সেৱা ভাৰতীয় অৰ্থনৈতিক সেৱা আৰু বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি পৰিচালনা বিভাগ এই আটাইকেইটাই বিত্ত মন্ত্ৰালয়ে নিয়ন্ত্ৰণ কৰে নেক্সট চাওক কি দিছে হুইচ ওৱান অফ দা ফলোইং ৱাজ নট কাল্টিভেটেড ইন দা হৰপ্পান চিভিলাইজেশ্যন তলৰ কোনবিধ খেতি হৰপ্পা সভ্যতাত কৰা হোৱা নাছিল উঠিছে আমাক চাব ভালদৰে অপচন সি হ'ব শুদ্ধতৰ সুগাৰ কেন অৰ্থাৎ কুঁহিয়াৰ খেতি হৰপ্পা সভ্যতাত কেতিয়াও কৰা নাছিল বাকি হৰিয়ৰ কথাও আমি গম পাইছো বাৰ্লি কথা গম পাইছো আৰু তিলৰ কথাও আমি গম পাইছো নেক্সট চাওক কি দিছে হুইচ ইজ দা মোস্ট ইম্পৰ্টেন্ট ডিভাইনিটি অফ ঋগবেদৰ আটাইতকৈ পূজনীয় দেৱতা কোন তো অপচন ডি হ'ব শুদ্ধতৰ ইন্দ্ৰ তো ঋগবেদত
ইন্দ্ৰ দেৱতাক পূজনীয় দেৱতা বুলি মনা হৈছে নেক্সট কোৱেশ্চনটো কি দিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ পিডিএফ পিডিএফৰ সম্পূৰ্ণ ৰূপ কি তো ইম্পৰ্টেন্ট প্ৰশ্ন হয় কম্পিউটাৰ ৰিলেটেড কিন্তু প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিবই একাৰণে আপোনালোকে যিমান পাৰে এনেকুৱা বিলাক ফুল ফৰ্ম বিলাক ধৰক RAM পিডিএফ CPU এইবিলাক অলপ চাই যাব তো ইয়াৰ শুদ্ধটো অপচন বি পোৰ্টেবল ডকুমেন্ট ফৰমেট পিডিএফ মানে হৈছে পোৰ্টেবল ডকুমেন্ট ফৰমেট নেক্সট কোৱেশ্চন কি দিছে চাওক হু এমং দ্য ফলোইং হেজ বিন কল্ড এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান প্ৰি হিষ্টৰী ভাৰতীয় প্ৰাক বুৰঞ্জীৰ পিতা বুলি কাক জনা যায় বা পিতৃ বুলি কাক জনা যায় তো বন্ধুসকল ইয়াৰ অপচন শুদ্ধটো অপচন বি ৰবাৰ্ট ব্ৰুচ ফুটক ভাৰতীয় প্ৰাক বুৰঞ্জীৰ পিতা বুলি জনা যায় নেক্সট কোৱেশ্চন কি দিছে which of the following was not a religious belief of the Harappan people তলৰ কোনটো হৰপ্পাবাসীৰ ধৰ্মীয় বিশ্বাস নাছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন ডি ইৰেকশন অফ লাৰ্জ প্ৰেয়াৰ হাউসেছ অৰ্থাৎ বৃহৎ উপাসনা গৃহৰ নিৰ্মাণ তো এইটো হৰপ্পাবাসীৰ ধৰ্মীয় বিশ্বাস নাছিল নেক্সট কোৱেশ্চনটো কি দিছে চাওক an ancient Roman settlement has been recently found by the archaeologists in which country তো কোনখন দেখত প্ৰাচীন ৰোমান বসতিৰ পুৰাতাত্ত্বিক সমলবোৰ পোৱা গৈছে তো অপচন বি টো শুদ্ধতৰ ইউকে অৰ্থাৎ গ্ৰেট ব্ৰিটেইন ইউনাইটেড কিংডমত প্ৰাচীন ৰোমান বসতিৰ পুৰাতাত্ত্বিক সমলবোৰ পোৱা গৈছে নেক্সট কোৱেশ্চন কি দিছে which among the following statements with regard to ৰাজা ৰামমোহন ৰয় is correct তলৰ কোনটো বিবৃতি ৰাজা ৰামমোহন ৰায়ৰ ক্ষেত্ৰত সত্য হয় ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে আমি সকলোৱে গম পাওঁ তো তেওঁ কোনটো ক্ষেত্ৰত ইয়াত ভুল শুদ্ধ দিছে সত্য হ'ব কোনটো অপচন বা কোনটো ষ্টেটমেন্ট সত্য হ'ব আমাক সুধিছে তো আমি যদি অপচন কেইটা শুদ্ধকে চাওঁ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ হি ফাউণ্ডেড দা ব্ৰাহ্ম সভা বা ব্ৰাহ্ম সমাজ তেওঁ প্ৰতিষ্ঠা কৰিছিল হেতু ইম্পৰ্টেন্ট হয় মনত ৰাখি থব কেতিয়া প্ৰতিষ্ঠা কৰিছিল এটো আপোনালোকে কমেন্টত জনাব নেক্সট কোৱেশ্চন লাগবঢ়ো কি দিছে দা ট্ৰাইবেল লিডাৰ who was regarded as an incarnation of God and father of the world কোনজন জনজাতীয় নেতাক ঈশ্বৰৰ অৱতাৰ আৰু পৃথিৱীৰ পিতৃ ৰূপে গণ্য কৰা হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো যে অপচন সি বিৰসা মুণ্ডাক জনজাতীয় নেতা ঈশ্বৰৰ অৱতাৰ বুলি আৰু বা পৃথিৱীৰ পিতৃ ৰূপে গণ্য কৰা হয় নেক্সট কোৱেশ্চনটো কি দিছে who among the following was not member of the Royal Commission on the Public Service in India 1912 তলৰ কোনজন 1912 চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ ৰাজকীয় আয়োগৰ সদস্য নহয় তো ইয়াৰ শুদ্ধটো অপচন ডি বাল গংগাধৰ তিলক নেক্সট কোৱেশ্চনটো চাওক কি দিছে Christian missionaries were allowed to enter India after passing of which act কোনখন আইনে খ্ৰীষ্টান মিছনেৰীক ভাৰতত প্ৰৱেশ কৰাত অনুমতি দিছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ চাৰ্টাৰ এক্ট অফ 1813 1813 চনত আইনে খ্ৰীষ্টান মিছনেৰীসকলক ভাৰতত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছিল নেক্সট কোৱেশ্চন কি দিছে who among the following was elected as the president of all India Khilafat Conference meet at Delhi in 1919 1919 চনত দিল্লীত অনুষ্ঠিত অধিৱেশনত হদৌ ভাৰত খিলাফত সন্মিলনৰ সভাপতি ৰূপে কোন নিৰ্বাচিত হৈছিল জানিব লাগে ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি মহাত্মা গান্ধী তো মহাত্মা গান্ধী 1919 চনৰ খিলাফত সন্মিলনৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল নেক্সট কোৱেশ্চন কি দিছে who made the greatest contribution in organizing the Kisan Sabha movement কৃষক সভা আন্দোলন আয়োজন কৰাত কোনে সৰ্বাধিক অৱদান আগবঢ়াইছিল তো ইয়াৰ শুদ্ধটো অপচন এ স্বামী সহজানন্দ সৰস্বতী তো স্বামী সহজানন্দ সৰস্বতীয়ে কৃষক সভা আন্দোলনত সৰ্বাধিক অৱদান আগবঢ়াইছিল নেক্সট কোৱেশ্চন কি দিছে which of the following works of Gandhi was first to be written by him তলৰ কোনবিধ গান্ধীয়ে প্ৰথম লিখিছিল হিন্দ স্বৰাজ নে খাদী অৰ্থনীতি নে আশ্ৰম কৰ্ম পালন নে ইয়াৰৱাদা মন্দিৰৰ পৰা তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো যে অপচন এ হিন্দ স্বৰাজ গান্ধীয়ে প্ৰথম লিখিছিল নেক্সট কোৱেশ্চন কি দিছে চাওক with reference to Delhi Sultanate who was the founder of Soyodi dynasty দিল্লী সুলতান ৰাজৰ প্ৰসংগত সৈয়দ ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল তো বেসিক্যালি কি হৈছে সৈয়দ ৰাজতন্ত্ৰ যেটো আছিল হেৰ প্ৰতিষ্ঠাপক কোন আছিল কোনে প্ৰতিষ্ঠা কৰিছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো যে অপচন এ খিজিৰ খানে সৈয়দ ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন কি দিছে who wrote the book we the people এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন ডি নানি পাল্লিকৱালা
তো নানী পালকিৱালাই উই দ্য পিপুল গ্ৰন্থখন লিখিছিল নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং বেদা ইজ পাৰ্টলি ইন প্ৰজ এণ্ড পাৰ্টলি ইন ভাৰ্চেছ তলৰ কোনখন বেদ আংশিকভাৱে গদ্যত আৰু আংশিকভাৱে শ্লোকত আছে তো আমি পাই আহিছোঁ আলোচনা কৰিছোঁ অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ অথৰ্ববেদ অথৰ্ববেদ আংশিকভাৱে কিছু গদ্যত আছে আৰু আংশিকভাৱে অলপ অলপ শ্লোকত আছে নেক্সট কোৱেশ্চন কি দিছে মিবু গালুক ইজ এ ট্ৰেডিশ্যনেল এটায়াৰ অফ হুইচ কমিউনিটি মিবু গালুক কোন জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক হয় তো ইয়াৰ ৰাইট এনসাৰটো অপশ্যন এ মিচিং জনগোষ্ঠীৰ এক প্ৰকাৰ পোছাক হৈছে মিবু গালুক নেক্সট কোৱেশ্চন কি দিছে ইন হুইচ অফ দ্য ফলোইং ফেষ্টিভেলছ আৰ বোট ৰেচেছ এ স্পেচিয়েল ফিচাৰ তলৰ কোনটো উৎসৱত নাও খেল প্ৰতিযোগিতা অন্যতম বৈশিষ্ট্য তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ ওনাম তো ওনাম খেলটো ক'ত অনুষ্ঠিত কৰা হয় এইটো আপোনালোকে কমেণ্টত জনাব আৰু এই ওনাম খেলত নাও খেলটো বা নাও খেল প্ৰতিযোগিতাটো এটা অন্যতম বৈশিষ্ট্য হয় নেক্সট কোৱেশ্চন কি দিছে হুইচ ওৱান ইজ এ ফক ডেন্স অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ লোকনৃত্য তো চাওক ফক ডেন্স সুধিছে তো এইটো হ'ব শুদ্ধ উত্তৰ অপশ্যন এ গৰবা কুচিপুড়ি কথক এইবিলাক হৈছে সত্ৰীয়া নৃত্য মনত ৰাখিব কুচিপুড়ি কথক আৰু মণিপুৰী এই আটাইকেইটা হৈছে সত্ৰীয়া নৃত্য লোকনৃত্য যদি হ'বলৈ হয় সেইটো হৈ যাব গৰবা আৰু এইটো গৰবাটো কোনখন ৰাজ্যত অনুষ্ঠিত হ'ব পালন কৰা হয় এইটো আপোনালোকে কমেণ্টত জনাই দিব তো আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িম হু এমং দ্য ফলোইং ৱাজ নট এ ৰেচিপিয়েণ্ট অফ দ্য অসম ৰত্ন তলৰ কোনজন অসম ৰত্নৰ প্ৰাপক নহয় অৰ্থাৎ কোনজনে পোৱা নাছিল অসম ৰত্ন চাওক অপশ্যনকেইটা ভালদৰে পঢ়ি চাওক তো ভূপেন হাজৰিকা পাইছিলে আমি জানো নৱকান্ত বৰুৱাই পাইছিলে জিতেন্দ্ৰনাথ গোস্বামীও পাইছিলে কিন্তু মামনি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন বঁটা পোৱা নাছিলে তো অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'ব যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ